এবাৰ সত্যৰঞ্জন বৰা গৰজি উঠিছে সনাতন লোকৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে সত্যৰঞ্জন বৰাই জনসংখ্যা নীতিক লৈও জনসংখ্যা সন্দৰ্ভতো সত্যৰঞ্জন বৰাই সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মূলতঃ অসমৰ পৰা আমি এক সন্মিলিত শক্তি হৈ অসমত কেন্দ্ৰ কৰি যিমানবোৰ ৰাষ্ট্ৰীয় বা অসমত যাৰ প্ৰভাৱ আছে যাৰ সনাতন হিন্দু সংগঠন যিমানবোৰ আছে সকলো একত্ৰিত হৈ আমি যোৱা 17 নৱেম্বৰৰ দিনা সন্মিলিত সনাতন মহাসভা শীৰ্ষক এতিয়া আমি অনুষ্ঠান কৰিছো সংগঠন নহয় এখন আমাৰ সকলোৰে সন্মিলিত মহাসভা সন্মিলিত মঞ্চ আৰু তাৰ পৰা আমি আপোনালোকৰ মাধ্যমেৰে অসম চৰকাৰৰ মাধ্যমেৰে ভাৰত চৰকাৰলৈ তিনিটা বিষয় অৱগত কৰিব খুজিছো দাবী জনাব খুজিছো বিষয় তিনিটা হ'ল কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন হ'ব লাগে যিধৰণে জনবিস্ফোৰণ ঘটিছে আহি থকা দিনত আমাৰ যে তথৈবচ অৱস্থা নহ'ব এই কথাটো আমি দেখিছো আৰু বিশ্বৰ কাৰণে প্ৰকৃতিৰ কাৰণে মানৱ সভ্যতাৰ কাৰণে জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ এক নম্বৰ কথা দুই নম্বৰ কথা আমাক ধৰ্মান্তৰকৰণৰ পৰা আৰম্ভ কৰি যি ধৰণৰ সমাজ সংস্কৃতিক নষ্ট কৰা যিটো অশুভ পৰম্পৰা বা প্ৰক্ৰিয়া অসমত হৈছে সেই প্ৰক্ৰিয়াৰ পৰা অসম ভূমিক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ যিটো নিজা স্বাভিমান আছে নিজা মৰ্যাদা আছে সেইখিনি চিনাকি আছে সেইখিনি ৰক্ষা কৰিবৰ কাৰণে অসমক সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু অসমত বা ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ইয়াত আকৌ ধৰ্মৰ আধাৰত কাৰোবাক স্পেচিয়েল ট্ৰিটমেণ্ট কিয় ধৰ্মৰ আধাৰত কাৰোবাক স্পেচিয়েল মেৰিজ আইন কিয় লাগে কাৰোবাক আকৌ শৰীয়ত আইন কিয় লাগে কাৰোবাক আকৌ ৱাকফ বোৰ্ড নে কিবা বোৰ্ডত এক্সট্ৰা মাটি কিয় লাগে এইবোৰ হ'ব নোৱাৰে আমি হ'বলৈ নিদিওঁ সেইকাৰণে আমি সন্মিলিত শক্তিৰ এই কথাটো কৈছোঁ সেইকাৰণে ইউনিফৰ্ম চিভিল কোডো অতি সোনকালে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰে কৰক সেই কথাটো আমি জনাম তাৰ কাৰণে পদযাত্ৰা হ'ব এলানি পদযাত্ৰা বিভিন্ন সময়ত 1 তাৰিখৰ পৰা 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে 10 দিনীয়া এটি পদযাত্ৰা হ'ব গোলাঘাটৰ নেঘেটিঙৰ পৰা তাত বিভিন্ন অসমৰ দল সংগঠনে সনাতনী দল সংগঠনে অংশগ্ৰহণ কৰিব তাৰ পিছতো পৰ্যায়ক্ৰমে বিভিন্ন সময়ত বিভিন্ন সংগঠন বিভিন্ন পদযাত্ৰা হৈ থাকিব জনজাগৰণ কাৰ্যসূচী হৈ থাকিব অসমৰ মঠ মন্দিৰ দেৱালয় সত্ৰ যত যিমান আছে নামঘৰ সকলোকে যে মাজুলীৰ প্ৰতি যিটো ভাবুকি আহিছে বটদ্ৰৱাৰ প্ৰতি যি ভাবুকি আহিছে বৰদুৱাৰ প্ৰতি যি ভাবুকি আহিছে সামগ্ৰিকভাৱে অসমৰ ভাষা অসমীয়া ভাষা সভ্যতা সংস্কৃতিৰ প্ৰতি যি ভাবুকি আহিছে সমস্ত ভাবুকিখিনি মহিমূৰ কৰিবৰ কাৰণে আমি সন্মিলিত শক্তিয়ে আমি এই আৰম্ভ কৰিছোঁ আজিৰ পৰা সেই যাত্ৰা আৰম্ভ হৈছে আৰু আমি কৈছোঁ যে অসুৰ আততায়ী সকলৰ প্ৰতি এইটো কথা কৈছোঁ আপোনালোকে আমাক যিমানে আৰু বিভেদ আনিবলৈ চেষ্টা নকৰক কিয় এই সংঘবদ্ধ শক্তি আজি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আমি সকলোকে কৈছোঁ আৰু কাকো তিৰস্কাৰ কৰাৰ আমাৰ উদ্দেশ্য নহয় কাকো তিৰস্কাৰ কৰিব খোজা নাই কিন্তু ভাৰতৰ সংবিধানৰ লগতে সনাতন সত্তায়ো মানুহ হিচাপেও আত্মৰক্ষা কৰাটো আৰু আত্মৰক্ষা কৰা মানে মোৰ সভ্যতা ৰক্ষা কৰা মোৰ ভাষা ৰক্ষা কৰা মোৰ সংস্কৃতি ৰক্ষা কৰা মোৰ চিনাকি ৰক্ষা কৰা মোৰ উপাসনা পদ্ধতি ৰক্ষা কৰা সকলো আত্মৰক্ষাৰ ভিতৰত পৰে সেয়া সংবিধানেও দিছে সেয়া ভাৰতীয় সত্তায়ো আমাক সেই অধিকাৰ দিছে গতিকে আত্মৰক্ষাৰ লগতে নিজৰ চিনাকি নিজৰ পৰিচয় অটুট ৰাখি আমি আগুৱাই যোৱাত তেওঁলোকেও কৰি যাওক আমাৰ ক'ব লগা নাই তো তাত যদি বাধা দিবলৈ আহে তেতিয়াহ'লে তেওঁলোকে আমাৰ কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু সেই প্ৰত্যাহ্বান যে আমি সৃষ্টি কৰিম এই সংঘবদ্ধ শক্তিয়ে তাৰে প্ৰমাণ দিছে আমি সমূহ অসমবাসী ৰাইজক আমাৰ যি জনজাগৰণ যাত্ৰা আৰম্ভ হ'ব বিভিন্ন সময়ত আমি এক প্ৰকাৰে জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰা বুলি কৈছোঁ ভাৰতীয় হোৱাৰ আৰ্টিকল 51(1) আমি সংলগ্ন কৰি এই গোটেই সমগ্ৰ বিষয়টো সামৰি আমি সন্মিলিত সনাতন মহাসভাৰ এই মঞ্চই আমি অসমৰ পৰা জনজাগৰণ কৰি অসমক ভাৰতবৰ্ষক যিটো মূল চিন্তা সনাতন দৰ্শনৰ আধাৰত আমি অসমক মূলতঃ সুৰক্ষিত কৰাৰ ভাষা সভ্যতা সংস্কৃতি ৰীতি নীতি সকলো সুৰক্ষিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে আগতেই যদিও ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তথাপিও এই চিন্তা এতিয়া যিহেতু হৈছে তাৰ কাৰণে আমি ভাৰতবৰ্ষৰ বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু বিষয়টো আনিলেই নহ'ব তাক সঠিকভাৱে কাৰ্যকৰীও কৰিব লাগিব ৰূপায়ণ কৰি কাৰ্যকাৰী কৰিব লাগিব তাৰ কাৰণে কাৰ্যকাৰী কৰিবলৈ আমি এই ধৰণে অসমৰ ৰাইজক আমাৰ সাধ্য অনুসৰি আমি জাগৰণ কৰিবলৈ চেষ্টা কৰিম আমি কৰিছোঁ তাৰে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আমি বিচাৰোঁ অসমৰ প্ৰত্যেকজন সচেতন ভাৰতীয় বুলি কৈছোঁ আমি ভাৰতীয় আগবাঢ়ি আহক ধৰ্ম বৃহৎ যিহেতু ভাৰত ধৰ্ম নিৰপেক্ষ আৰু সনাতন সত্তাও ধৰ্ম নিৰপেক্ষ সনাতন বাই ডিজাইন বাই ডিফল্ট সেকুলাৰ ইয়াত আৰু বেলেগকৈ সেকুলাৰিজিমৰ প্ৰসংগ থাকিব নোৱাৰে কাৰণ আমি গছ গছনি গৰু ম'হ ছাগলী কুকুৰ মেকুৰী মানুহ বুলি সকলোকে গ্ৰহণ কৰিছোঁ বাকীবোৰেতো মানুহৰ মাজতেই ভাগ ভাগ কৰিছে আমি সকলোকে গ্ৰহণ কৰিছোঁ গতিকে সনাতনতকৈ সেকুলাৰ পৃথিৱীত বেলেগ বস্তু থাকিব নোৱাৰে গতিকে ইয়াত
কোনোবাক এই ৱাফৰ্ড বোৰ্ডে হওক অন্য কিবা কিবিয়ে হওক বেলেগ কিবা বিয়াৰ কিবা ব্যৱস্থা তেওঁলোকৰ কিবা চৰিয়তি ব্যৱস্থা এইবোৰ থাকিবই নোৱাৰে আৰু আমি থাকিবলৈ নিদিওঁ এই যে আমি নিদিওঁ বুলি কৈছোঁ এইকাৰণে কৈছোঁ কাৰণ কোনোবাই সেই চিন্তা কৰিছে তেওঁলোকে সেই আইন প্ৰণয়ন আনিছে আৰু আমি কৰিবলৈ নিদিওঁ বুলি বেলেগ বেলেগ একেখন দেশত বেলেগ ব্যৱস্থা হ'বলৈ নিদিওঁ বুলিয়েই আমি সংঘবদ্ধ হৈছোঁ আৰু ৰাইজক লগত লৈ পেলাই আমি আগবাঢ়ি যাম ৰাইজে এইখিনি এই ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিব বুলি ভাবিছোঁ কাৰণ ৰাইজে প্ৰস্তুত কৰা চৰকাৰ গতিকে ৰাইজে সিদ্ধান্ত দিব লাগিব তো ৰাইজৰ সিদ্ধান্ত আমি আমাৰ মাধ্যমেৰে আপোনালোকৰ মাধ্যমেৰে আমি কেন্দ্ৰীয় চৰকাৰলৈ জনাম আৰু তেওঁলোকে এইটো কৰিব বুলি আমি বিশ্বাস ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত